হয়, আমি তেখেতক ওচৰত লগ পাম বুলি ভাবি পাই মানে অতি আনন্দিত হৈছোঁ আৰু তেখেতক আমি আমাৰ জনজাতীয় যি সাজপাৰ সেই সাজপাৰে আমি তেখেতক অভ্যৰ্থনা সন্মান জনাম আৰু আদৰি আনিম। উৰিয়ামঘাটৰ পৰা মটৰ বাইকে আগবঢ়াই আনিব তেখেতক। তাৰপিছত আমাৰ গাঁৱত তেখেতক আমি আমাৰ জনজাতীয় পোচাকেৰে তেখেতক সম্বৰ্ধনা জনাই আমাৰ হেৰি কৰিম। আমি আমাৰ নিজৰ থলুৱা খাদ্য সম্ভাৰে তেখেতক আমি আপ্যায়ন কৰিম, যেনে আৰু মাছ মাংস বা আৰু তেনেকুৱা থলুৱা শাক পাচলিৰে আমাৰ যি জনজাতীয় খাদ্য সম্ভাৰ আছে সেয়ে আমি সেইখিনি তেখেতক আপ্যায়ন কৰিম বুলি ভাবিছোঁ। আমি আমাৰ গাঁওখনত 400 ঘৰ মানুহ আছোঁ। এই 4খন বুহ হ'ল মোৰ 80 ঘৰ মানুহ আছোঁ। এই 80 ঘৰ মানুহে আমি 400জন জনসংখ্যা আছে, পুৰুষ মহিলা। আমি গোটেইখিনিয়ে জনজাতি লোক আৰু বড়ো ধৰ্মী লোক হয়। আমি তেখেতক চাংঘৰত ৰাখিম বুলি ভাবিছোঁ। আমাৰ পৰম্পৰা যি আমাৰ ঘৰ আছে সেই চাংঘৰ হয় আৰু ঘৰৰ মালিকৰ নাম ভাস্কৰ শ্যাম। তেখেত আমাৰ গাঁৱৰে এজন গড় কাপ্তানি বিভাগৰ চাকৰিয়াল আৰু তেখেতৰ ঘৰতে আমি ৰাখিম আৰু তেখেতৰ লগত যিসকল আলহী আহিব তেখেতসকলকো আমি চাংঘৰতে থকাৰ ব্যৱস্থা কৰিছোঁ। 2-3টামান ঘৰ আমি ঠিক কৰিছোঁ। আমাৰ গাঁৱতে তেখেতক ৰাতিটো পাম আৰু আমি গাঁওবাসীয়ে অতি সুখী, অতি আনন্দ আৰু আমাৰ নিচিনা এখন পিছপৰা গাঁও যে তেওঁ এই ভাৰত চলো অভিযানত আমাক নিৰ্বাচিত কৰি তেওঁ আমাৰ ইয়ালৈ আহিছে, সেইকাৰণে আমি অতি সুখী আৰু ভৱিষ্যতেও আমি তেখেতক স্মৰণ কৰিম। এটা উৎসৱ হৈ থকা যেনে লাগিছে। তেখেত অহাৰ কাৰণে অকল গাঁওবাসীৰ ভিতৰত ময়ে নহয়, গাঁৱৰ প্ৰত্যেকজন ব্যক্তিয়ে সুখী হৈছে, আনন্দ পাইছে। যোৱা আমি 100টা বছৰত আমাৰ গাঁওখন প্ৰায় 100 বছৰ ওপৰ হ'ল। 100টা বছৰত আমি যেনেধৰণে কিবা এটা পাম বুলি ভাবি আছিলোঁ, আজি হৈ তেখেতে অহাত এই আনন্দ আমি পাইছোঁ যে আমাৰ গাঁওখন আৰু উন্নতি হ'ব আৰু আগলৈ আগবাঢ়ি যাব আৰু আমাৰ যি উত্তৰ পুৰুষ আছে তেখেতসকলেও মানে হয়তো কিবা এটা দেখি পাব এই বিষয়ত। হয়, আমি তেখেতক ওচৰত লগ পাম বুলি ভাবি পাই মানে অতি আনন্দিত হৈছোঁ আৰু তেখেতক আমি আমাৰ জনজাতীয় যি সাজপাৰ সেই সাজপাৰে আমি তেখেতক অভ্যৰ্থনা সন্মান জনাম আৰু আদৰি আনিম। উৰিয়ামঘাটৰ পৰা মটৰ বাইকে আগবঢ়াই আনিব তেখেতক। তাৰপিছত আমাৰ গাঁৱত তেখেতক আমি আমাৰ জনজাতীয় পোচাকেৰে তেখেতক সম্বৰ্ধনা জনাই আমাৰ হেৰি কৰিম। আমি আমাৰ নিজৰ থলুৱা খাদ্য সম্ভাৰে তেখেতক আমি আপ্যায়ন কৰিম, যেনে আৰু মাছ মাংস বা আৰু তেনেকুৱা থলুৱা শাক পাচলিৰে আমাৰ যি জনজাতীয় খাদ্য সম্ভাৰ আছে সেয়ে আমি সেইখিনি তেখেতক আপ্যায়ন কৰিম বুলি ভাবিছোঁ। আমি আমাৰ গাঁওখনত 400 ঘৰ মানুহ আছোঁ। এই 4খন বুহ হ'ল মোৰ 80 ঘৰ মানুহ আছোঁ। এই 80 ঘৰ মানুহে আমি 400জন জনসংখ্যা আছে, পুৰুষ মহিলা। আমি গোটেইখিনিয়ে জনজাতি লোক আৰু বড়ো ধৰ্মী লোক হয়। আমি তেখেতক চাংঘৰত ৰাখিম বুলি ভাবিছোঁ। আমাৰ পৰম্পৰা যি আমাৰ ঘৰ আছে সেই চাংঘৰ হয় আৰু ঘৰৰ মালিকৰ নাম ভাস্কৰ শ্যাম। তেখেত আমাৰ গাঁৱৰে এজন গড় কাপ্তানি বিভাগৰ চাকৰিয়াল আৰু তেখেতৰ ঘৰতে আমি ৰাখিম আৰু তেখেতৰ লগত যিসকল আলহী আহিব তেখেতসকলকো আমি চাংঘৰতে থকাৰ ব্যৱস্থা কৰিছোঁ। 2-3টামান ঘৰ আমি ঠিক কৰিছোঁ। আমাৰ গাঁৱতে তেখেতক ৰাতিটো পাম আৰু আমি গাঁওবাসীয়ে অতি সুখী, অতি আনন্দ আৰু আমাৰ নিচিনা এখন পিছপৰা গাঁও যে তেওঁ এই ভাৰত চলো অভিযানত আমাক নিৰ্বাচিত কৰি তেওঁ আমাৰ ইয়ালৈ আহিছে, সেইকাৰণে আমি অতি সুখী আৰু ভৱিষ্যতেও আমি তেখেতক স্মৰণ কৰিম। এটা উৎসৱ হৈ থকা যেনে লাগিছে। তেখেত অহাৰ কাৰণে অকল গাঁওবাসীৰ ভিতৰত ময়ে নহয়, গাঁৱৰ প্ৰত্যেকজন ব্যক্তিয়ে সুখী হৈছে, আনন্দ পাইছে। যোৱা আমি 100টা বছৰত আমাৰ গাঁওখন প্ৰায় 100 বছৰ ওপৰ হ'ল। 100টা বছৰত আমি যেনেধৰণে কিবা এটা পাম বুলি ভাবি আছিলোঁ, আজি হৈ তেখেতে অহাত এই আনন্দ আমি পাইছোঁ যে আমাৰ গাঁওখন আৰু উন্নতি হ'ব আৰু আগলৈ আগবাঢ়ি যাব আৰু আমাৰ যি উত্তৰ পুৰুষ আছে তেখেতসকলেও মানে হয়তো কিবা এটা দেখি পাব এই বিষয়ত। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ।
কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কোপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।